যোগ কৰ্ম যোগ মানে কি সেইটো সম্পৰ্কে অকমান আলোচনা কৰোঁ। আগতে আলোচনা কৰি গৈছো। যোগ যোগ শব্দটোৰ অৰ্থটো হ'ল সংযোগ, যেনে প্লাছ যোগ, আমি যে যোগ অংক কৰোঁ 1 + 1 2, সেইটো যোগ। গীতাত কৈছে এই কৰ্মসু কৌশলম যুগ, কৰ্ম কৰাৰ সুকৌশলটোৱে হ'ল যোগ। গীতাত কৰ্মযোগীসকলক কৈছে, হেৰা তোমালোকৰ কৰ্মৰ মূল লক্ষ্য উদ্দেশ্য পৰম পুৰুষ পৰমেশ্বৰৰ লগত সংগতি লাভহে। আত্ম সাক্ষাৎকাৰ বা সমাধি নহয়, মনত ৰাখিবা। সেই কৰ্মযোগ কোনটো? কৃষ্ণদেৱে অৰ্জুনক ক'লে, হেৰা সখী তুমি নিষ্কাম কৰ্ম কৰা। নিষ্কাম কৰ্ম মই কেনেদৰে কৰিম? নিষ্কাম কৰ্ম কৰাৰ 3টা কৌশল। প্ৰথমটো হ'ল তুমি যিমানবিলাক কৰ্ম কৰিবা জয় জয়তে পৰম পুৰুষ পৰমেশ্বৰৰ চৰণত অৰ্পণ কৰি দিবা, প্ৰথম। দ্বিতীয়তে এটা কথা মনত ৰাখিবা, তোমাৰ কৰ্মতহে অধিকাৰ আছে, ফলত কিন্তু তোমাৰ অধিকাৰ নাই। সেইকাৰণে যিহেতু তোমাৰ কৰ্মফলত অধিকাৰেই নাই, সেইকাৰণে তুমি কৰ্মফলটো ত্যাগ কৰি দিব লাগিব। যেতিয়া কৰ্মফল ত্যাগ কৰাৰ কথা ক'লে, অৰ্জুনে এই কথাটোত কৃষ্ণক সুধিলে, হে সখী মই যদি নিজে কৰাৰ কৰ্মৰ ফলত যদি মোৰ নিজৰে অধিকাৰ নাই, তে কৰ্ম কৰিনো মোৰ কি লাভ আছে? তে কৃষ্ণদেৱে ক'লে, হেৰা সখী তুমি বুজি লোৱা, ঈশ্বৰক কিয় কৰ্মফল বাঞ্ছা কৰিব নালাগে। কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। ঈশ্বৰক একো বিচাৰিব নালাগে, ঈশ্বৰে ফলটো নিবিচাৰিলেও দিব। যেন ইয়াতি শিশু সবা ভয়ক্ষণ বাঞ্ছয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দেৱ। কেঁচুৱাটোৱে মাকক খাবলৈ নিবিচাৰিলোঁ, মাকে যেনেদৰে সময়মতে কেঁচুৱাটোৰ খিয়াল ৰাখি সময়মতে খুৱাই থাকে, তদ্ৰূপ ঈশ্বৰে কাক কি দিব উচিত অনুচিত বিচাৰ কৰি বোলে আচন্ত ঈশ্বৰ কৃষ্ণৰ হৃদয় কমলে সুখ দুখ জীৱক ভুঞ্জান্ত কৰ্ম ফলে। আমাৰ আকৌ কি হয়, আমি বিচাৰোঁ, নহয়নে বাৰু? এতিয়া ভাদমহীয়া আইসকলে ইয়াত নাম লয় নলয়? 4গৰাকী 5গৰাকী মিলি মিলি শৰাই দিয়ে নিদিয়ে? দিয়ে। এতিয়া আইগৰাকীক সুধিবচোন বাৰু, আপুনি যে শৰাইখন দিলে কিবা উদ্দেশ্য আছিলে নেকি? বোলে আছিলে, ল'ৰাটো এইবাৰ টেট পৰীক্ষা দিছে নহয়, তাকে আৰু ফল বিচাৰিছোঁ। সকামি তাৰমানে বিচাৰি থাকিলে ঈশ্বৰে কিন্তু ভাল নাপায় আকৌ, মনত ৰাখিব। যি ল'ৰা ছোৱালীয়ে মাক বাপেকক সদায় পইচা বিচাৰে, খং উঠিব নাই সিহঁতৰ ওপৰত? কেতিয়াবা দিয়ে আৰু সদায় যদি বিচাৰি থাকিবলগীয়া হয়। সেইকাৰণে যিহেতু আমাৰ কৰ্মবিলাকো নিষ্কাম, নিষ্কাম কৰ্ম কৰিলে মনৰ পৰা সেই সকাম ভাৱটো আঁতৰাব লাগিব। যেনেদৰে নিষ্কাম কোনটো এতিয়া চাব, ভগৱন্ত কৃষ্ণদেৱে যেতিয়া কুন্তীক বৰ দিবলৈ ইচ্ছা কৰিছিলে, বিচাৰিছিলে, তে কুন্তীয়ে বৰ লৈছিলে। ক'লে বোলে বৃদ্ধ বয়সতো মোৰ বৰৰ কি প্ৰয়োজন আছে? তুমি যদি মোক বৰ দিবলৈ একান্ত ইচ্ছা কৰা, তেন্তে মোক 2টা বৰ দিলে হ'ব, বেছি বৰ নালাগে। প্ৰথমটো হ'ল এই সংসাৰত যিমানবিলাক আপদ বিপদ বিঘিনি আছে সকলো মোৰ মূৰৰ ওপৰতে জাপি থৈ যোৱা। সেহি আপদ আমাৰ
অভিমত তোমাক দেখিবে পাওঁ যিটো আপদত কাৰণ বিপদ বিঘিনি আহিলে তোমালৈ মনত পৰিব এ ৰাম শ্ৰী ভৈলে ভুলৈ মন কৰৈ না কাম সম্পদটো লৈবা ক নোৱাৰো তব নাম এতিয়া আইসকল আজি ভাগত ইয়াত থাকিবনে যাবগৈ ৰাতি ঘৰলৈ এই বাটত যেনিবা কৃষ্ণ আবিৰ্ভাৱ হ'ল কৃষ্ণই যদি কয় আইসকল মোক ভক্তি কৰি আহিলে পৰম সন্তুষ্ট হৈছোঁ কি ব লাগে কোৱা এতিয়া আমাৰ আইসকলে কি বিচাৰিব ক'বনে প্ৰভু মোক দুখ দিয়া বুলি ক'ব পাৰিবনে বাৰু আইসকলে কি বিচাৰিব গম পাইছেনে বিচাৰিলে হৈ গ'ল কৃষ্ণত তথাস্তু বুলি যাবলৈ উভো দিছে আকৌ পাছলৈ মাতে প্ৰভু ৰ'বচোন ৰ'ব আকৌ কি হ'ল বোলে নাতি পোৱালিটোৰ কথা ক'বলৈ থাকিলেই তাৰমানে লাগেহে আমাক বুজি পাইছেনে সকাম আৰু দ্বিতীয়টো বৰ মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে আন দেৱ দেৱতালৈ ধাৱমান নহয় আন দেৱ ধৰ্মক নজাওক মোৰ মতি তোমাৰ চৰণে হওক নিৰন্তৰে ৰতি যেনেদৰে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ যেন জাজি গংগাক নিৰোধ কৰে যদি তথাপিতো সাগৰত পৰে দেৱ নদী এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন সদায় স্মৰক মাত্ৰ তোমাৰ চৰণ সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সংসাৰৰ বিভিন্ন বিপদ বিঘিনিয়ে বাধা দিব সেই বিঘিনি নেওচি যাতে মোৰ মনটো সদায় তোমাৰ চৰণত মজি থাকে এটা ইয়াৰ বাস্তৱটো হ'ল এইটোৱেই প্ৰত্যেক মানুহে আমি ঈশ্বৰক সুখ বিচাৰোঁ নহয়নে বাৰু ইয়াত বহি থকা কোনোবা এগৰাকী বা এজনে ক'ব পাৰিবনে নাই মই দুখ বিচাৰিছোঁ বুলি দুখ বিচাৰে নে বা প্ৰভু মোক দুখ দিয়া বুলি এতিয়া বিচৰাটো বেছিকৈ পায় নে নিবিচৰাটো বেছিকৈ পায় সেইকাৰণে ভাগৱতে কৈছে হেৰা মনত ৰাখিবা মানুহে ঈশ্বৰক দুখ নিবিচাৰিলেও দুখবিলাক যেনেদৰে মানুহৰ জীৱনলৈ নিজে নিজে নামি আহে সেইদৰে বোলে সুখবিলাকো আহিব তাৰ কাৰণে যত্ন কৰিব নালাগে অ দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাবয় দৈবে অন্তে দুখ নচাৰয় ও সেইমতে জানা সুখো আখি মিলে দুখ গোচেতে তীক্ষণে আকৌ লাগি যত্ন কৰিবে নলাগে দেখিও বিচাৰি মনে সেইদৰে সুখবিলাকো আহিব সুখৰ কাৰণে যত্ন কৰিব নালাগে আমি মাত্ৰ যত্ন কৰিব লাগে কৃষ্ণ ভক্তিৰ কাৰণে ভগৱন্ত যেতিয়া সন্তুষ্ট হয় আপোনাৰ সুখ শান্তি নিজে নিজে আহিব যি কি নহওক এইটো হ'ল নিষ্কাম বিচৰাটো হ'ল সকাম তাৰপিছত তৃতীয় কৌশল হেৰা সখী
তৃতীয় কৌশলটো হ'ল তুমি কৰ্তৃত্ব অভিমান ত্যাগ কৰা। তুমি কৰিছো, মই মোৰ ভাৱ ত্যাগ কৰা। কিয়নো মই সমস্ত জীৱৰ হৃদয়ত স্থিতি হৈ প্ৰকৃতি বা স্বভাৱৰ দ্বাৰা মই কৰ্মবিলাক কৰাই আছো। এই কথাটো কওঁতে অৰ্জুনে আকৌ ভৰি ধৰি ৰাখো কি তুমিয়ে যদি জীৱৰ হৃদয়ত থাকি তুমিয়ে কামবিলাক কৰাই আছা, তে ভাল কাম কৰিলেও তুমিয়ে ফল পাব, বেয়া কাম কৰিলেও তুমিয়ে দুখী। সেইটো নহয়, ভুল নুবুজিবা। হুয়াই আমি উদাসীন কৰ্মকৰ্তা ক্ৰীড়াহীন সমস্ততে আছো সাক্ষী ভাগে উদয় যেন ভাস্কৰে লোকে ধৰ্ম কৰে পাপ পুণ্য সূৰ্যতন লাগে। যে মই উদাসীনভাৱে আছো, কৰ্ম কৰ্তা ক্ৰিয়াহীনভাৱে আছো, মই সাক্ষীৰূপেহে আছো। যেনেদৰে সূৰ্যটো উদয় হোৱাৰ লগে লগে সূৰ্যৰ পোহৰক আশ্ৰয় কৰি মানুহে ধৰ্ম অধৰ্ম কৰ্মবিলাক কৰে, কিন্তু মানুহে কৰা ধৰ্ম অধৰ্মৰ ফলটো, কৰ্মৰ ফলটো যেনেদৰে সূৰ্য গাত নালাগে তদ্ৰূপ মই। গতিকে এই তিনি প্ৰকাৰে কৰা কৰ্ম, নিষ্কাম কৰ্ম, আকৌ ইয়াকে কৈছে কৰ্ম যোগ। হ'ল উপদেশ, গুৰুজনাৰ উপদেশ। এতিয়া আমাৰ মানুহৰ জীৱনটো কেনেকৈ পাৰ হয় আলোচনতে, তাৰমানে ভাবি গুণি থাকোঁতেই জীৱনটো গুচি যায়। মনৰ আশা পূৰ হয়নে বাৰু? আশাবিলাক হ'ল অপূৰণীয়, বিষয় সুখবিলাক হ'ল অতৃপ্ত, যিমান পালেও মানুহৰ হেঁপাহ নপলায়। এতিয়া যিসকল লোকে মাহে ধৰি লওক 40,000 টকা দৰমহা পায়, মনে মনে ভাবি থাকে কেনেবাকৈ 60 মান হৈ যোৱা হ'লে ধুনীয়াকৈ চলিলোহেঁতেন। পিছৰ মাহৰ পৰা তেওঁলোকক যদি 60,000 দৰমহা দিয়ে, 2 মাহ দৰমহা লোৱাৰ পিছত মনে মনে ভাবিব কেনেবাকৈ 80 হৈ যোৱা হ'লে, 80,000কে দিলে 1 লাখ, 1 লাখে দিলে 1.5 লাখ, তেনেকৈ অসন্তুষ্টি জনৰ নখন্দে মনৰ দুখ, ত্ৰৈলোক কৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। সেইকাৰণে ভাগৱতে ভাবিবলৈ কৈছে। কাক ভাবা? নিজক ভাবা প্ৰথমতে। কি বুলি ভাবিবা? তুমি যি সম্বন্ধত আছা, এই সম্বন্ধবিলাক হ'ল মায়াৰ সম্বন্ধ। তোমাৰ এতিয়া সৰ্বস্ব আছে, পুত্ৰ ভাজা ধন জন মাটি বাৰী ঐশ্বৰ্য বিভূতি নদন বদন হৈ আছে, সা সম্পত্তি সৰ্বস্ব থাকিলেও ভাগৱতে কৈছে মনত ৰাখিবা, এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। আমি প্ৰত্যেকেই অকলশৰীয়া, মনত ৰাখিব। আৰু সেই অকলশৰীয়া দিনকেইটাকে কৈছে পৰলোক। বোলে অকলশৰীয়া কেতিয়া হ'ব? যেতিয়া কিচকিচীয়া ক'লা চুলি মৰাপাতৰ নিচিনা বগা হ'ব নাই? আজিকালি নোহোৱা হ'ল, ৰংবিলাক ওলাল বুলিহে, হ'লেওতো চুলি পকিলে। কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা। এই ছালকেঁচটা মিহিকৈ ৰাখিবৰ কাৰণে আইসকলে ভাবকচোন বাৰু কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰে আপোনালোকে, নহয়নে বাৰু? সুতুৰি হ'ব। টকৌ গুটি চোবা তাত বোলে মাহ প্ৰসাদো খুন্দি খাব লাগিব। বিচনাতে মলমূত্ৰ যাব, দুজনে বাথৰুমলৈ লেট্ৰিনলৈ ধৰি ধৰি নিবলগীয়া হ'ব। তেতিয়া তুমি প্ৰমাণ পাবা যে তুমি অকলশৰীয়া, কিয়নো আগৰ দৰে বাকীবিলাকে তোমাক আদৰ নকৰা হ'ব। পিতেকে ক'ব আৰু দেউতাক কষ্ট দেখি বৰ দুখ লাগিছে, ইমানতে ঈশ্বৰে লৈ যোৱা হ'লে। তথাপিও নকয়, কষ্টই মষ্টই থাকক আমি শুশ্ৰূষা কৰিম বুলি ক'ব জানো? নকয়। সেই তেতিয়া তুমি উপলব্ধি কৰিবা যে তুমি অকলশৰীয়া। ভাগৱতে আমাক এইটো কৈছে, তেতিয়া উপলব্ধি কৰি লাভ নাই। সেই তেতিয়া উপলব্ধি কৰা কথাখিনি ডেকা কালত কৰা। আৰু এই অৱস্থাটো কিয় হ'ব? দৰকাৰ চিন্তা কৰা, যিদিনা তুমি সংসাৰলৈ আহিছিলা সেইদিনা তুমি অকলে অকলেহে আহিছিলা, লগত কোনোবাই কাৰোবাক আনিছিলেনে বাৰু?
মাজত ধৰি মাটি বাৰী সা সম্পত্তি পালা এগৰাকীয়ে সামান্য ৰিং এপাতো পিন্ধি আহিছিলে জানো জন্মহতে মাজত ধৰিহে পাইছে গতিকে আপোনাৰ কেনেকৈ হ'লহে ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ কাহাক সংগতনী বামৰি ও থাকিবে কৈটো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি গতিকে এইবিলাকত লাগি নাথাকিবা সেইটো সময়ত তোমাক কিহে সহায় কৰিব যে আজি ভকতৰ সংগলৈ আহি যিটো ধন ঘটিলে পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰ লোকে পাই যে আজি আপোনালোকে যিটো সম্পত্তি ঘটিছে এইটো হ'ল পৰম সম্পত্তি এই সম্পত্তি আপোনাক ইহকাল পৰকাল উভয় কালতে উদ্ধাৰ কৰিব বোলে বাৰু যিয়ে নহওক আপুনি শাস্ত্ৰ যিমানেই পঢ়ক যিমানেই যি নকল গুৰুজনে আমাক দি থৈ যোৱা একশৰণ হৰি নামৰ ধৰ্ম সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত সকলো শাস্ত্ৰ অধ্যয়ন কৰি আমাৰ কাৰণে পৰমাৰ্থ তত্ত্ব এটা ঘোষণা কৰি থৈ গৈছে কি ও শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও ক সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল যে শ্ৰীমন্ত শংকৰদেৱৰ মতটো গ্ৰহণ কৰা ইয়াত কি আছে কেৱল কৃষ্ণৰ নাম সেই নাম কীৰ্তন কৰিয়ে দুখময় সংসাৰ সাগৰ সুখে শান্তিৰে তৰিব পাৰিবা আৰু ইমানকে কৈ আমি আসন ভাগ এৰিব